কৃষক ৰাইজক কথা দি কথা ৰাখিলে হাওৰাঘাটৰ বিধায়ক দৰসিং ৰংহাঙে। উল্লেখযোগ্য যে নিজৰ পকেটৰ ধনেৰে হাওৰাঘাট অঞ্চলৰ খেতিপথাৰত পানী যোগানৰ বাবে নিজ মুখেৰে কৃষক ৰাইজক আৰু সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়াৰ পিছত কথা দি কথা ৰাখিলে হাওৰাঘাটৰ বিধায়ক দৰসিং ৰংহাঙে। আনন্দত উৎফুল্লিত হৈ পৰিছে গৰখীয়া পুখুৰী গাঁও আৰু অঞ্চলটোৰ কৃষক ৰাইজ। হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ ওচৰত গৈ প্ৰথমে গৰখীয়া পুখুৰী গাঁও আৰু দক্ষিণ দীঘলীপাৰা গাঁৱৰ ৰাইজে কৃষকসকলৰ খেতিৰ বাবে পানী যোগানৰ বাবে নলা মেৰামতিৰ বাবে আবেদন জনাইছিল। কৃষকসকলৰ এই আবেদনৰ প্ৰতি গুৰুত্ব আৰু সন্মান জনাই বিধায়ক দৰসিং ৰংহাঙে ডিফুৰ পৰা আহি কৃষকৰ ওচৰত উপস্থিত হৈ বিধায়ক ৰংহাঙে নিজৰ পকেটৰ ধনেৰে নলা মেৰামতিৰ আশ্বাস দিয়াৰ লগতে আগন্তুক হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেটত জলসিঞ্চন বিভাগত কৃষকসকলৰ বাবে পানীৰ সুবিধাৰ্থে একশ্যন প্লেনত আঁচনি ধৰি দিব বুলি প্ৰস্তুতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গৰখীয়া পুখুৰী গাঁৱৰ ৰাইজে লাখৰো অধিক ৰাইজৰ দান বৰঙণিৰে নলা খন্দা হয় যদিও অৰ্থৰ অভাৱত নলা খন্দাৰ কাম আধৰুৱা হৈ আছিল। সেই আধৰুৱা কামটো আগতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি হাওৰাঘাটৰ বিধায়কগৰাকীয়ে নিজৰ পকেটৰ ধনেৰে খেতিয়কসকলৰ পানীৰ সুবিধাৰ্থে দেওবাৰে নলা খন্দাৰ কাম সম্পূৰ্ণ কৰি দিয়াৰ বাবে কৃষকসকলৰ মুখত হাঁহি বিৰিঙি উঠিছে আৰু আনন্দত উৎফুল্লিত হৈ পৰিছে। কৃষকসকলৰ বাবে এই নিস্বাৰ্থ কাম কৰি দিয়াৰ বাবে বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে গাঁওবাসী ৰাইজে। ভৱিষ্যতে এই আঁচনিৰ জৰিয়তে নলাটো পকীকৰণ কৰি দিবৰ বাবে কৃষকসকলে অনুৰোধ জনাইছে। আজি গৰখীয়া পুখুৰী যিটো নেকি পথাৰৰ মাজৰ নালা, এই নালা আমাৰ কাৰককৰ পৰা দীঘলীপাৰ হৈ গৰখীয়া পুখুৰী কাংকি বস্তিলৈকে যিটো নালা আমি দৰসিং ছাৰক জনাইছিলোঁ, তেখেতে এই ক্ষেত্ৰত আজি JCP পঠাই আমাৰ গৰখীয়া পুখুৰী গাঁৱৰ অসম্পূৰ্ণ নালাটো বনাই দিছে আৰু 10 নং হাওৰাঘাট সমষ্টিৰ মাননীয় শ্ৰীযুত দৰসিং ছাৰক এই বিষয়ে আমি গৰখীয়া পুখুৰী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বৰ্তমান JCPৰে এই নালা বনাই থকা হৈছে। ধন্যবাদ। I, on behalf of the farmers of Gorkhia Pukhuri, would like to thank our respectable MLA, Sir Dororsing Ronghang, for helping us in completing the digging of this canal, which goes through our fields, due to which our farmers would be highly benefited. So I would like to thank our MLA sir for offering this help to the farmers of Gorkhia Pukhuri. DG Borar report News Now.